এই বিহুৰ বতৰ আহিলে মানে ঘৰলৈ শৈশৱলৈ কৈশোৰলৈ পূৰা মনত পৰি থাকে। মানে সৰুৰ পৰা এই বিহু পূজা আহিলে মই মানে প্ৰায় দুমাহমান আগৰ পৰাই সাজু হওঁ। মাহঁতক কি লাগিব, ঘৰত তাৰমানে ডাঙৰ বৌ আৰু মাজু বৌ আছিল, তাহাঁতক কি লাগিব, তাহাঁতৰ ল'ৰা ছোৱালীক কি লাগিব, মানে দুমাহমান আগৰ পৰা মই বস্তু যোগাৰ কৰোঁ। আৰু ভালো লাগে বিহু আৰু পূজাৰ টাইমত। মানে সৰু সৰু আছিল তাহাঁতে তেতিয়া, আৰু মই যোৱালৈ ৰৈ থাকে গোটেইকেইটাই। কেনে আৱেগ ভৰা দিন আছিল সেই দিনবোৰ। এতিয়া উভতি নাহে। এতিয়া মানে চবেইতো সময়ত সকলো কথা পাহৰি যায় নহয় জানো? বেয়াও লাগে কেতিয়াবা বিহু বুলি। আৰু আমাৰ তেতিয়া কি হয়, এই চেপটো বিহু বুলি ক'লে কিবা এটা উপহাৰ, মণি এডালেই হওক, সাধাৰণ মানে কিবা ব্লাউজ এটাই হওক, চাদৰ এখনেই হওক, মানে উপহাৰ পালে ভাল লাগে। আমাৰ মানে শৈশৱৰ পৰা সেইটো এটা নিয়ম। বিহু পূজা বুলি ক'লে কিবা এটা উপহাৰ মানে ইজনে আনজনক দিয়া যায়েই, নহয় জানো? কিন্তু আমাৰ মানে শৈশৱ কৈশোৰ মানে কেনেকুৱা আছিল, অলপ আৰ্থিকভাৱে সচ্ছল নাছিল আমাৰ পৰিয়ালটো। গতিকে কানি কাপোৰ, এই গহনা আজি আনিছোঁ, বিধে বিধে গহনা, সেইবিলাক আমাৰ বাবে সপোন সপোন লগা দিন আছিল। কিন্তু সময়ে সকলো কথা এদিন সলনি কৰে। সেইকাৰণে কওঁ যে কেতিয়াও দুখ কৰি থাকিব নালাগে, কাৰণ সময়ে সকলো কথা সলনি কৰি দিব পাৰে। এইটো চিম্পুল ছেট, কম দামত গুলজাৰ খানা। যদি লাগে জনাব। 87539198 মোৰ হোৱাটছআপ নম্বৰ, হোৱাটছআপ কৰিব।